যিহেতু আপুনি এগৰাকী কিন্নৰ হয়, নাই পুৰুষ নাই মহিলা, আপোনালোকক ভগৱানে তেনেকৈ বনাইছে, ইয়াক লৈ আপোনালোকৰ কিবা আক্ষেপ আছে নেকি? সমাজত আপোনালোকক কিছু লোকে ঘৃণা চকুৰে চায়। চামগুচিলৈ অহা দুগৰাকী আমি কিন্নৰ কাষত এতিয়া আমি উপস্থিত আছোঁ। তেখেতসকলে ইতিমধ্যে কন্যাক গ্ৰহণ কৰিছে। তেখেতলোকৰ সৈতে আমি কিছু কথা পাতিম। তেখেতসকলক আমি আপোনালোকক পৰিচয় কৰাই দিম। প্ৰথমে আপোনাৰ নামটো জনাব। মই নিতুমণি। আপোনাৰ? মোৰ প্ৰীতি কিন্নাৰ। মই নিতুমণি, মই অসমীয়া হয়। ইয়াতে জন্মগ্ৰহণ মোৰ ইয়াতে হয়, মই অসমীয়া হয়, গতিকে হিন্দীত ক'ব নিবিচাৰোঁ। হয় হয় হয়, খুব সুন্দৰ কথা। কিমান দিনৰ পৰা আপোনালোক আহি আছে? মইতো আজি 2014 চনৰ পৰা। 2014 চনৰ পৰা আহি আছে। আপোনালোকে সন্যাসী বস্ত্ৰ ধাৰণ কৰা দেখিছোঁ। আপোনালোকে কি সন্যাস ল'লে নে ল'ব নে কি? বহুত ডাঙৰ প্ৰশ্ন এটা সুধিছে। সন্যাসী, এজনী কিন্নাৰ মানে সন্যাসী। মোৰ থিংকিঙেৰে, মোৰ চিন্তাধাৰাই এজনী কিন্নাৰ মানে সন্যাসী। অকল ড্ৰেছ সাজ পোছাকেৰে সন্যাসী হ'ব নোৱাৰে, তেওঁৰ মনৰ লগত মিলন থাকিব লাগিব, মা ভগৱতীৰ কৃপা থাকিব লাগিব, হয়নে? গতিকে এজনী কিন্নাৰ মানে সন্যাসী। বহুত লাগে, টকা পইচা, সোণ গাড়ী চবেই লাগে, কিন্তু যেতিয়ালৈকে আমি এই ধৰিত্ৰী মাৰ ওপৰত জীয়াই আছোঁ, ধৰিত্ৰীৰ ওপৰত জীয়াই আছোঁ, গতিকে সন্যাসী আৰু কিন্নাৰ তাৰ মাজত অলপমান ব্যৱধানো আছে। মায়ামোহ আছে নে আপোনাৰ? মায়ামোহ, কাম, লোভ, মায়া, এই কিছুমান বস্তু ত্যাগ কৰিব লাগিব কিছুমান বস্তুৰ কাৰণে। আপুনি অকণমান আগত গাড়ী মটৰৰ কথা ক'লে, একেবাৰে সুধিছোঁ। তাকেতো কৈছোঁ, কাম, লোভ, মায়া, লোভ মায়া, গতিকে কিছুমান বস্তু ত্যাগ কৰিব লাগিব, হয় নে নহয়? মোকো লাগে, গাড়ী লাগে, ঘোঁৰা লাগে, সোণ লাগে, কিন্তু চব বস্তু চব মায়ে নিদিয়ে নহয়, হয় নে নহয়? যেতিয়া মই মাৰ চৰণত মই মূৰ দুৱাম, মই এটাই মই ভাবোঁ, এই জীৱনটো মই যিটো জীৱন লৈ, যিটো শৰীৰ লৈ ঘূৰি আছোঁ, এই শৰীৰটো যাতে দ্বিতীয়বাৰ নিদিয়ে, সুন্দৰভাৱে জন্ম দিয়ে। আৰু মই এইটোও গৌৰৱ কৰোঁ, মই এজ এ ট্ৰান্সজেণ্ডাৰ। হয় হয়, আপোনাৰ এইখিনিতে সুধিব বিচাৰিম, যিহেতু আপুনি এগৰাকী কিন্নৰ হয়, নাই পুৰুষ নাই মহিলা, আপোনালোকক ভগৱানে তেনেকৈ বনাইছে, ইয়াক লৈ আপোনালোকৰ কিবা আক্ষেপ আছে নেকি? ইয়াক লৈ যে সৃষ্টিকৰ্তা, মই ইয়াত মাকো দেখিব নোৱাৰোঁ, মোৰ দেউতাকো দেখিব নোৱাৰোঁ। সৃষ্টিকৰ্তা চব ওপৰৱালাৰ হাতত, মাৰ হাতত, মা ভগৱতী মাৰ হাতত। গতিকে মই এজ এ ট্ৰান্সজেণ্ডাৰ হৈ, কিন্নাৰ হৈ পেলাই মই গৌৰৱ অনুভৱ কৰোঁ, প্ৰাউড ফিল কৰোঁ এজ এ মই কিন্নাৰ। গতিকে মই সুন্দৰভাৱে জীয়াই থাকিব বিচাৰোঁ। কিন্নাৰ হ'লে কি হয়? আপোনাৰ আৰু মোৰ পাৰ্থক্যটো ক'ত? হয়, সমাজত আপোনালোকক কিছু লোকে ঘৃণা চকুৰে চায়। চাব দিয়ক, মই কি কৰি আছোঁ, সমাজে কি কৰি আছে, সেইটো মোৰ লুকআউট নহয়। মই কি কৰি আছোঁ, মোৰ সেইটোহে লুকআউট। মই কি কৰি আছোঁ, মই ভৱিষ্যতে কি কৰিম, মই ভৱিষ্যতে আন দহজনক কি দি যাম, মোৰ সেইটোহে লুকআউট, মোৰ সেইটোহে মেটাৰ। ইয়াতে মোৰ সমাজৰ লগত মোৰ কোনো কথা আহি নপৰে। এইবুলি আপুনি কেনেকুৱা ধৰণৰ আশা লৈ আহিছে এই পবিত্ৰ অম্বুবাচীলৈ? একদম প্ৰতি বছৰে যেনেকৈ মই আজি 15-16 বছৰৰ পৰা মই মা দৰবাৰত আহি থাকোঁ, প্ৰতি মঙলবাৰে আহোঁ মা বগলামুখীৰ ওচৰত। প্ৰতি বছৰ নিচিনাকে এইবাৰ সুন্দৰভাৱে মা দৰবাৰত, মা নীলাচল পৰ্বত, মা কামাখ্যাৰ 12 মাহে দৰবাৰ যে বন্ধ খোলা থাকে, 3 দিনৰ কাৰণে মাৰ দুৱাৰ বন্ধ হৈ থাকে। আমাৰ অসমৰ এয়া 51 পীঠৰ ভিতৰত মা কামাখ্যা দেৱী, মা নীলাচল পৰ্বত, মা কামাখ্যা দেৱী, এয়া আমাৰ অসমৰ স্বাভিমান, আমাৰ গৌৰৱ মই অনুভৱ কৰোঁ। গতিকে যিমান ভক্ত আহিছে মাৰ ওচৰত আহিছে, গতিকে মাৰ ওচৰত দৌৰিবই লাগিব। মা হয় নহয়, তেওঁ খুব দয়ালু, খুব সৰল। গতিকে মায়ে প্ৰত্যেকৰে যি মনৰ আশা লৈ আহিছে, প্ৰত্যেকৰে মনৰ আশা, মনৰ ভাৱবোৰ পূৰণ কৰক, মই সেইটোৱে কামনা কৰোঁ। মা অতি সৰল, মাক চেৰ জোকালি মায়ে অতি নম্ৰভাৱে তেওঁক আশীৰ্বাদ দিয়ে। মা কামাখ্যা দেৱী দশৰূপী বিদ্যা ইয়াতে আছে, মা আদ্যশক্তি, মা দশৰূপী ইয়াতে আছে। গতিকে মা দশৰূপী, মা কামৰূপ কামাখ্যাই সকলোৰে মনৰ যিমানবোৰ ভক্ত আছে মনৰ আশা পূৰণ কৰক, তেওঁলোকৰ কাম ধান্দা সফল হওক, সুন্দৰ হওক ভৱিষ্যতবোৰ,
ঘৰ পৰিবাৰ সুখ সমৃদ্ধিৰে ঘূৰি পৰক আৰু মই শেষত এটা কথাই ক'ম যিবোৰ আমাৰ বিশ্বত যিবোৰ দুৰ্ঘটনা ঘটি আছে আমাৰ হনুমান চালিচাত এটা কথা আছে নহয় নাচে ৰোগ হাৰে চব পীৰা জপত নিৰন্তৰ হনুমত বীৰা গতিকে সেইবোৰ দুখ অপায়মংগল দূৰ হওক মই তাকে শ্ৰদ্ধাৰে কামনা কৰোঁ ধন্যবাদ বহুত বহুত ধন্যবাদ